নমস্কাৰ মোৰ নাম বিপ্লৱ দাস আৰু আজি মই এটা বিষয় লৈ আলোচনা কৰিবলৈ আছো এই বিষয়টো হৈছে যে কি বহুত সময়ত আমাক মেকআপ বা বিউটিশিয়ান সকলে প্ৰশ্ন কৰে যে স্যাৰ যিখন সাৰ্টিফিকেট আমি ইস্যু কৰাও আমি বুলি নহয় প্ৰতিজন মানুহৰ এটা মাইন্ডত থাকে যে মই যদি এখন বিউটিশিয়ানৰ কোৰ্স কৰিছো আৰু এখন যদি সাৰ্টিফিকেট মই পাইছো বা মেকআপৰ কোৰ্স কৰিছো মই যদি সাৰ্টিফিকেট পাইছো তেনেহলে সেই সাৰ্টিফিকেটখন দি মই লোন পাব পাৰো নেকি তো এই প্ৰশ্নটো বহুতো মেকআপ আৰ্টিস্টে সন্মুখীন হয় আৰু মেকআপ আৰ্টিস্ট সকলে কেতিয়াবা আমাক প্ৰশ্ন কৰে বা বিভিন্ন জায়গাত তেওঁলোকে এটো ভাবি থাকে যে কেৱল সাৰ্টিফিকেশন দি লোন পোৱা যায় নেকি তো সেই বিষয়টো লৈ আজি আলোচনা কৰিম তো আহকচোন চাও কেনেকুৱা হয় কথাবোৰ তো প্ৰথম কথাটো হৈছে কি যে যেতিয়া আপুনি মেকআপৰ হক বা বিউটিশিয়ানৰ এখন সাৰ্টিফিকেট লয় তো সেইখন সাৰ্টিফিকেট আপোনাৰ লোনৰ এলিজিবিলিটি বুলি হেখনৰ প্ৰমাণপত্ৰ নাথাকে হেখন হৈছে আপুনি যে মেকআপ বা বিউটিশিয়ান শিকিছে আপুনি যে জানে তাৰ এখন প্ৰমাণপত্ৰ যে হয় এই মানুহগৰাকীয়ে মেকআপৰ কোৰ্সটো কৰিছে বা তেখেতে মেকআপ শিকিছে বা বিউটিশিয়ানৰ কোৰ্স শিকিছে এটা লোনৰ ক্ষেত্ৰত কি হয় যেতিয়া আপুনি লোনৰ কথা আহি যায় তো বেংকে কেৱল আপোনাৰ এখন সাৰ্টিফিকেট চাই আপোনাক লোন নিদিয়ে একদম জেনাৰেল কথাত আপুনি যদি লোন লবলৈ হয় তেনেহলে বেংকে চাব যে আপোনাৰ যে বিজনেস কৰি আছে সেই বিজনেসৰ প্ৰুফ কি আছে মানে আপোনাৰ যেটো একাডেমি বা আপোনাৰ যেটো পাৰ্লাৰ তাৰ কিবা ৰেজিষ্ট্ৰেচন আছে নে নাই হেতু আপোনাৰ ৰেজিষ্ট্ৰেচন হ'ব পাৰে ট্ৰেড লাইসেন্স হ'ব পাৰে বা আপোনাৰ এলএলপি ফৰ্ম হ'ব পাৰে বা প্ৰাইভেট ফৰ্ম হ'ব পাৰে তো তেনেকুৱা কিবা ৰেজিষ্ট্ৰেচন আছে নে নাই হেতু প্ৰথমতে বেংকে চাব ইয়াৰ লগতে আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড এইবোৰ বেংকে চাব ইয়াৰ লগতে বেংকে চাব যে আপোনাৰ সমাহ ধৰি বেংকত কেনে ধৰণৰ ট্ৰানজেকচন আছে তেতিয়াহে বেংকে আপোনাক লোনৰ কাৰণে চিন্তা কৰিব যে মানুহজনৰ ট্ৰানজেকচন খুব ভাল হৈছে সমাহ ধৰি ইয়াৰ লগতে বেংকে এটো বস্তু চাব যে আপোনাৰ সিভিল স্কোৰটো কেনেকুৱা মানে আগে পিছে আপুনি যদি লোন লৈছে তেনেহলে আপুনি লোনটো সঠিক সময়ত ৰিপেমেন্ট কৰিব পাৰিছে নে নাই ইয়াৰ লগতে বেংকে চাব যে আপোনাৰ ৰিপেমেন্ট ক্যাপাসিটি বা ষ্টেবিলিটিটো আছে নে নাই যে আপোনাৰ পাৰ্লাৰখন বা বিউটি সেলুন যিখন আছে আপুনি ভালকে চলাই আছে নে নাই আপোনাক যদি লোন এটা দিয়া হতে আপুনি ইএমআই বোৰ সঠিক সময়ত দিব পাৰিব নে নোৱাৰে সেই বস্তুবোৰ বেংকে চাব আৰু আপোনাৰ হিষ্টৰী চাব যে আগে পিছে আপুনি কেনে ধৰণৰ ফাইনান্সিয়াল ট্ৰানজেকচনবোৰ আপুনি কেনেকে কৰে সেই ওপৰত বেছ কৰিহে বেংকে আপোনাক এটা লোন দিয়ে আৰু যিখন মেকআপ বা বিউটিশিয়ানৰ যিখন সাৰ্টিফিকেট থাকে সেই সাৰ্টিফিকেটখন আপোনাৰ কেৱল আপুনি যে এজন বিউটিশিয়ান আপুনি যে ভালকে শিকিছে সেই তাৰহে প্ৰমাণপত্ৰ কেৱল এখন সাৰ্টিফিকেট দি আপুনি কেতিয়াও লোন পাব নোৱাৰে তাৰ কাৰণে আজি ডেটত আপুনি যদি বিভিন্ন নন বেংকিং ফাইনান্সিয়াল অৰ্গানাইজেশ্যন বোৰ আছে তেওঁলোকে আপোনাক লোন দিব আপোনাৰ পাষ্ট হিষ্টৰী চাই আপোনাৰ ট্ৰেক ৰেকৰ্ড কেনেকুৱা আগে পিছে আপুনি লোন লৈছে নে নাই সেইবোৰ ওপৰত বেছ কৰিহে লোন দিয়ে তো হেতু জায়গাত কেৱল মেকআপৰ সাৰ্টিফিকেশনখন বা বিউটি পাৰ্লাৰৰ সাৰ্টিফিকেশনখন চাই আপোনাক কোনো লোন নিদিব তো এটো কথা কোনোবাক যদি আপুনি কৈ আছে যে আপোনাৰ আমাৰ ইয়াৰ পৰা বিউটিশিয়ানৰ কোৰ্স শিকিলক বা মেকআপৰ কোৰ্স শিকিলক আৰু এইখন সাৰ্টিফিকেট দেখাই আপুনি লোন পাব তো হেতু মই ভাবো তো কমপ্লিটলি এটা ফলস কথা হ'ব যিমান দূৰ মই অনুভৱ কৰিছো আৰু যদি আপুনি লোন লবই বিচাৰে তেনেহলে প্ৰথমতে আপোনাৰ পাৰ্লাৰখন থাকিব লাগিব বা আপোনাৰ একাডেমি থাকিব লাগিব বিজনেস ট্ৰানজেকচন আপোনাৰ থাকিব লাগিব এই সকলো বস্তু থাকাৰ পাছতহে বেংকে আপোনাক লোন দিব তো আশা কৰো আপোনালোকে এই ভিডিওটো মাধ্যমত এটা বুজিব পাৰিছে যে কেৱল লোন আমি এখন সাৰ্টিফিকেটৰ দেখাই আমি লোনটো পাব নোৱাৰো লোন পাবৰ কাৰণে বহুতো বস্তুৰ প্ৰয়োজন হয় আৰু আজিৰ দিনতো বেংকে বহুত বস্তু চাই আপোনাৰ তাৰ পিছতহে আপোনাক লোনবোৰ স্যাংচন কৰে আৰু মই কম যেতিয়ালৈকে আপুনি নিজৰ ক্যাপাসিটি থাকে তেতিয়ালৈকে আপুনি লোন নলোৱাকে কাম কৰিব চেষ্টা কৰক কাৰণ লোন লৈ লোৱা মানে আপুনি এটা চক্ৰবেহুত ফসি যোৱাৰ দৰে তো হেতু জায়গাত যিমান দূৰ পাৰে লোন নলোৱাকে চলি যদি আপুনি আপোনাৰ বিজনেসটো আগাব পাৰে হেতু বেছি এটা ভাল সুবিধাজনক কথা হ'ব হেতু আপোনাৰ কাৰণে বেনিফিশিয়াল থাকিব তো গতিকে যদি লোন লবলৈও বিচাৰে তেনেহলে এটা সঠিক বেংক বা সঠিক অৰ্গানাইজেশ্যনৰ লগত কথা পাতি আপুনি লোনবোৰ লব কেনেকুৱা টাৰ্মছ এণ্ড কন্ডিশন আছে ইন্টাৰেষ্ট ৰেট অফ ইন্টাৰেষ্ট বোৰ কেনেকুৱা এইবোৰ জানিহে আপুনি এটা লোন লব আপুনি ৰিপেমেন্ট কৰিব পাৰিব নে নোৱাৰে সেই গুটেই বস্তুবোৰ এটা ক্যালকুলেশন কৰি আপুনি লোন লোৱাৰ কাৰণে চিন্তাধাৰা কৰিব ধন্যবাদ